আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনিৰ আবেদনৰ নিয়ম কানুন বৰ্তমান সময়ত আপোনালোকে হয়তো স্ক্ৰিনত প্ৰত্যক্ষ কৰিব পাৰিছে আজি মই নিজে গৈ এখন গাঁও সভাত উপস্থিত আছিলো আৰু সেই গাঁও সভাখনত কি ধৰণৰ কথা কোৱা হৈছে কেনেকুৱা ধৰণে আপোনালোকৰ যে ডকুমেন্টছ পাতি লোৱা হৈছে এই সকলোবিলাকৰ ওপৰত মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম সকলোবিলাক তথ্য আপোনালোকক দিম আপোনালোকে হয়তো গাঁও সভাত যেতিয়া সোমাইছে এই কাগজখন আপোনালোকে দেখিছে ইয়াৰ ওপৰত মই আগতে ভিডিঅ' বনাই থৈছো আপোনালোকে এবাৰ চাই লওক অৰুণোদয় 3.0 গাঁও সভা আপোনালোকে গাঁও সভাত যদি গৈছে গাঁও সভাৰ আগত এনেকুৱা এখন আপোনালোকৰ পোষ্টাৰ লগোৱা আছে আৰু আপোনালোক বহুতে কৈ আছে যে গাঁও সভা আমাৰ ইয়াত অনুষ্ঠিত হোৱা নাই ভোট কেন্দ্ৰত আমাৰ মানুহবিলাক মতা হৈছে আপোনালোকে এই কথাটো মনত ৰাখিব ভোট কেন্দ্ৰ বা আপোনালোকৰ পঞ্চায়তত এই যি গাঁও সভা এই গাঁও সভাটো অনুষ্ঠিত হ'ব 28 তাৰিখলৈকে অনুষ্ঠিত হৈ থাকিব অৰুণোদয় আঁচনিৰ বাবে যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰে বা যিসকলে অৰুণোদয় আঁচনি অলৰেডি পায়ে আছে তেওঁলোকৰো কিন্তু নামটো কাট খাই যাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু আপোনালোকৰ বহুতৰে কিছুমান কুৱেশ্যন আছে সেই কুৱেশ্যনৰ এনসাৰ বিলাক আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম অহাকালি মই লাইভত থাকিম আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰিব ডাইৰেক্টলি যদি আপোনালোকৰ কিবা অসুবিধা থাকে ইউটিউবত থাকিম ফেসবুকত নাথাকো ফেসবুকৰ যিখিনি দৰ্শক আছে আমাৰ ফেসবুকৰ দৰ্শকখিনিয়ে যাতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লয় ইউটিউবত যেহেতু মই লাইভত আহিম আপোনালোকে মোক ডাইৰেক্টলি যি প্ৰশ্ন খুদিব মই এনসাৰ দিম সকলোকে এনসাৰ দিম আপোনালোকে জানে ইয়াত যদি আপোনালোকে কমেন্ট কৰে এই চেনেলত আপোনালোকে শীঘ্ৰে আমাৰ যিবিলাক উত্তৰ বা আপুনি যিবিলাক উত্তৰ বিচাৰে সেই উত্তৰবিলাক পাই যায় প্ৰশ্নৰ আৰু আমাৰ টিম আছে সেই টিম মেম্বাৰে আপোনালোকক সহায় কৰে জাস্ট আপোনালোকে যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে আমাৰ সেই হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হৈ লব যি কোনো ধৰণে আপোনালোকে অৰুণোদয় যদি আপোনালোকে পাবৰ যোগ্য হৈ পোৱা নাই আপোনালোকে নিশ্চয় পাব আমি সদায় আছো আপোনালোকৰ বাবে আপোনালোকে জাস্ট আমাৰ যেটো গ্ৰুপ আছে সেই গ্ৰুপত জয়েন হৈ লব এই কথা মই প্ৰত্যেক দিনাই কৈ আছো ইয়াত কোনো ধৰণৰ আপোনালোকৰ পৰা চাৰ্জ লোৱা নহয় কোনো পইচা লোৱা নহয় আপোনালোকক বিনামূলীয়াকৈ সহায় কৰা হয় গতিকে আপোনালোকে অতি শীঘ্ৰে আমাৰ গ্ৰুপটোত জয়েন হৈ লব আৰু যিসকলে ফেসবুক পেজটো ফলো কৰা নাই ফেসবুক পেজটো ফলো কৰি লব এতিয়া চাব বহুতে কুৱেশ্যন কৰি আছে যে এখন ঘৰত দুজন সদস্য সেই দুজন যি সদস্য সেই দুজন সদস্যৰ নাম এখন ৰেশন কাৰ্ডত আছে তেওঁলোকে মোক খুধি আছে যে এতিয়া আমি যি অৰুণোদয় আঁচনি সেই অৰুণোদয় আঁচনি লাভ কৰিম কি নাই এতিয়া চাব আপোনাৰ ঘৰত দুগৰাকী মহিলা সেই দুগৰাকী মহিলাৰ নাম আপোনালোকৰ ৰেশন কাৰ্ডত আছে এতিয়া আপোনালোকৰ কোনে পাব বুলি কওঁতে যাৰ নামত ৰেশন কাৰ্ডখন আছে সেই মহিলা গৰাকীয়ে পাব আৰু কিছুমানে কৈ আছে যে মোৰ মাৰ ঘৰত ৰেশন কাৰ্ডত নামটো আছে আৰু মোৰ স্বামীৰ ঘৰত নাই এতিয়া মই মানে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিম নে নাই আপুনি বিয়া হৈ আহিছে বেলেগৰ ঘৰত বেলেগ এখন গাঁৱত আপোনাৰ গোটেইখিনি এড্ৰেছ চেঞ্জ হৈ যাব গতিকে আপোনাৰ নামত যদি অৰুণোদয় আঁচনি আপুনি লাভ কৰিব বিচাৰে তেন্তে আপোনাৰ নামত কিন্তু ৰেশন কাৰ্ডখন থাকিব লাগিব এই কথাখিনি স্পষ্টভাৱে মনত ৰাখিব এতিয়া আৰু এটা কুৱেশ্যন আছে বহুতে খুধি আছে যে আমাৰ ঘৰৰ নম্বৰ এটাই কিন্তু ৰেশন কাৰ্ড দুখন আমি অৰুণোদয় আঁচনি লাভ কৰিম নে নাই এতিয়া চাব আপোনাৰ যদি ৰেশন কাৰ্ড আছে এতিয়া একো অসুবিধাই নাই আপোনালোকে ইনকাম সাৰ্টিফিকেট বনাব নালাগে যদি ৰেশন কাৰ্ড আছে এই কথাটো মনত ৰাখিব ইনকাম সাৰ্টিফিকেট আপোনালোকৰ কোনো ধৰণৰ এতিয়া প্ৰয়োজন নাই বুলি কৈ দিছে চৰকাৰে নোটিছ দি দিছে আপোনালোকে কেৱল মাত্ৰ ৰেশন কাৰ্ড আৰু আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন জমা দিলে হৈ গল আপোনালোকে মোক বহুতে খুধি আছিল যে আমাৰ যি গাঁও সভা সেই গাঁও সভাত এতিয়া ডকুমেন্টছ বিলাক লৈ আছে ডকুমেন্টছ বিলাক আপোনালোকে সাবমিট কৰি দিয়ক তেওঁলোকেতো লৈ আছে আপোনালোকে সাবমিট কৰি দিয়ক আৰু এটা কথা মনত ৰাখিব যি ডকুমেন্টছ আপুনি সাবমিট কৰিলে সেই সাবমিট কৰা ডকুমেন্টছখিনিৰ এটা ফটোকপি লগত ৰাখি থৈ দিব কাৰণ পিছত আপোনাক প্ৰয়োজন হ'ব পাৰে যদি কিবা কাৰণত আপোনাৰ নামটো আহিব লাগিছিলে কিন্তু আপোনাৰ যদি নামটো নাহে আপুনি অন্তত দেখুৱাব পাৰিব যে মই এই বস্তুখিনি দিছিলো গতিকে মোৰ এই বস্তুখিনি ক'ত গল বা মই জমা দিয়া বস্তুখিনি ক'ত গল তেওঁলোকক পিছত প্ৰশ্ন কৰিব পাৰিব যদি কিবা কাৰণত আপুনি পোৱাৰ যোগ্য হৈও নেপায় এতিয়া আপোনালোকক যি গাঁও সভাত ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনালোকৰ লৈ আছে আপোনালোকে সাবমিট কৰিলে নে নাই আপোনালোকে প্লিজ কমেন্ট সেকশনত জনাব আৰু কোৰ পৰা আপোনালোকে চাই আছে আমাৰ এই ভিডিঅ'ৰ কমেন্টত জনাবলৈ নেপাহৰিব আৰু এতিয়া কুৱেশ্যন খুধিছে মোক যে দিব্যাংগ ব্যক্তি আছে মোৰ ঘৰত সেই দিব্যাংগ ব্যক্তিগৰাকীয়ে পাবনে নাই এতিয়া চাব যদি আপোনাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে
তেওঁৰ যদি ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত হৈ আছে তেতিয়া কিন্তু সেই ব্যক্তিগৰাকীয়ে এই যি অৰুণোদয় আঁচনি এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব কাৰণ এতিয়া দিব্যাংগ ব্যক্তিসকলক মানে প্ৰিফাৰেন্স দিয়া হৈছে প্ৰথমতে তেওঁলোকৰ যদি ফেমিলিৰ লগত নামটো সাঙুৰ খাই আছে সেই ফেমিলিৰ আন্ডাৰত বা সেই ৰেচন কাৰ্ডখনৰ থ্ৰুৰে দিব্যাংগ ব্যক্তিগৰাকীয়ে যি অৰুণোদয় আঁচনিৰ 1250 টকা মাহেকত লাভ কৰিবলৈ সক্ষম হ'ব নিশ্চয় আপোনালোকে বুজি পাইছে কনফিউজ আপোনালোকৰ দূৰ হৈছে আৰু আপোনালোক বহুতে মোক আৰু এটা কোৱেশ্চন কৰি আছিল যে আমাৰ ৰেচন কাৰ্ড অহা নাই ৰেচন কাৰ্ডৰ বাবে আমি আবেদন কৰিছিলো কিন্তু ৰেচন কাৰ্ড যেহেতু নাই আমি কেনেকৈ গাঁও সভাত জমা দিম ৰেচন কাৰ্ড বা আমি কেনেকৈ এতিয়া অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিম এতিয়া চাওক আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনালোকক মই এটা ভিডিও দিছো ডেসক্ৰিপচনত সেই ডেসক্ৰিপচনত দিয়া ভিডিওটোত এটা এপৰ বিষয়ে কৈছো তাত আপোনালোকে আপোনালোকৰ যেটো ৰেফাৰেন্স নম্বৰ বা যেটো আপোনালোকৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ সেই নাম্বাৰটো ধুনিয়াকৈ তাত বহুৱাই উলিয়াই লব ডিটেইলছটো উলাই যাব আপোনাৰ ৰেচন কাৰ্ডখন ডিজিটালি উলাই যাব আৰু সেইখনো সাবমিট কৰিলে হ'ব আৰু যদি কিবা কাৰণত নাহে আপোনালোকে ধুনিয়াকৈ আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো বা ৰেফাৰেন্স নম্বৰটো লৈ আপুনি এখন এপ্লিকেশন লিখক যদি এপ্লিকেশন লিখিব নেজানে হোৱাটসএপ গ্ৰুপত জয়েন হওক মই অলৰেডি প্ৰভাইড কৰিয়ে থৈছো আৰু যদি আপোনালোকে নোৱাৰে তেন্তে মই আপোনালোকক সহায় কৰিম বুলি কৈছো প্ৰতিশ্ৰুতি দিছো আপোনালোকক কোনেও এনেকুৱা ধৰণৰ ভিডিও নবনাই বা কোনেও আপোনালোকক সহায় কৰিব নাহে জাস্ট ভিডিওটোত কৈ থব কিন্তু আপোনালোকে কুইক ৰেসপন্স পাব আমাৰ পৰা আমি আপোনালোকক জেনেকৈ পাৰো তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰো গতিকে আহক আমাৰ লগত সহযোগ কৰক আপুনি কিবা এটা পোৱাটোৱে আমি বিচাৰো আমাৰ পৰা যদি আপোনালোকে এইখিনি সহায় পাই কিবা এটা পাই থাকে মাহত তেতিয়া আমাৰো ভাল লাগে বা আপোনালোকেও লাভান্বিত হয় গতিকে আপোনালোক যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে ৰেফাৰেন্স নম্বৰ বা ৰেচন কাৰ্ডৰ নম্বৰ আহিছে আমাৰ সৈতে শীঘ্ৰে যোগাযোগ কৰক আপোনালোকৰ পৰা এটকাও লোৱা নহয় এই কথাটো মনত ৰাখিব আমি ফ্ৰীত আপোনালোকক এপ্লিকেশন লিখাই দিম আৰু আপোনালোকে আমাৰ জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আমাৰ গ্ৰুপত জয়েন হৈ লওক এতিয়া আমাৰ কিছুমান দৰ্শকে সুধি আছে হোৱাটসএপতো সুধি আছে গ্ৰুপত আৰু কিছুমানে কমেন্টতো সুধি আছে যে আমাৰ যি ডকুমেন্টস লোৱা হৈছে সেই ডকুমেন্টসখিনি আমি সাবমিট দিম নে নাই আপোনালোকে দি দিব আপোনাৰ যেহেতু আধাৰ কাৰ্ড লোৱা হৈছে আপোনাৰ ৰেচন কাৰ্ড লোৱা হৈছে সকলোখিনি চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰিব আপোনালোকৰ বাৰ্ষিক আয় ওলাই যাব আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ আধাৰ নিশ্চয় বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে এই সকলোবিলাক তথ্য উলিয়াই যিজন যোগ্য হয় তেওঁকহে কিন্তু অৰুণোদয় আঁচনি দিব গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেশন প্ৰত্যেক দিনাই জানিব বিচাৰে বা এই ভিডিওটোত যদি আপোনালোকে কিবা বুজি নেপালে বা কিবা যদি আৰু জানিব লগিয়া তথ্য আছে কিবা যদি কোৱেশ্চন আছে কৰক কমেন্টত কৰক সকলোৱে কমেন্ট কৰক আৰু আমাৰ এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিয়ক আমি আপোনালোকক সহায় যেহেতু কৰিম সহায়ৰ হাত যেহেতু আগবঢ়াম আপোনালোক সকলোৱে এই ভিডিওটো মিলিজুলি আপোনাৰ গুটৰ হওক আপোনাৰ মানে ফেসবুক হওক আপোনাৰ হোৱাটসএপ হওক আপোনাৰ যিমান যি সোশ্যাল মিডিয়া আছে তাত শেয়াৰ কৰি দিয়ক আৰু আপোনালোকে কিন্তু গ্ৰুপত জয়েন হ'ব আৰু ফেসবুকত চাই থকা হেনিয়েটো ফলো কৰিবই গতিকে মই মিঠুৱে বিদায় মাগিছো আপোনালোকৰ মাজৰ পৰা অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম